যোৱা 24 এপ্ৰিলত যি ডকাইতিৰ ঘটনা সংঘটিত হৈছিলে তাৰ পিছতেই নগাঁও আৰক্ষী অতি তৎপৰতাৰে এই ডকাইতি কাণ্ডৰ বিৰুদ্ধে তদন্ত কৰিছিলে আৰু 12 ঘণ্টাৰ ভিতৰতে ডকাইতি কাণ্ডত জড়িত দুটা ডকাইতক গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ পিছতেই নগাঁও আৰক্ষীয়ে সমগ্ৰ ডকাইতি কাণ্ডৰ ক্লু বিচাৰি পাইছিলে আনকি নগাঁৱত পূৰ্বে সংঘটিত হোৱা বহু ডকাইতি চুৰিৰ যি ধৰণৰ কোনো ধৰণৰ ক্লু পোৱা যোৱা নাছিলে এই সমগ্ৰ ঘটনাৰ ক্লু এই ডকাইতিৰ পিছত ফাদি লৈছিলে ইয়াৰ কেইদিনমান পূৰ্বে সকলোৱে জানে যে ৰাজিবুল ইছলাম যিটো ডকাইত কুখ্যাত ডকাইত সেইটো নগাঁও আৰক্ষী অভিযান চলাব যাওঁতে এটা দুৰ্ঘটনাত পতিত হৈ পেলাই ইতিমধ্যে চিৰদিনৰ বাবে পংগু হৈছে কিন্তু যোৱা নিশা পুনৰ খাইৰুল আলী যিটো এটা কুখ্যাত ডকাইত সেই ডকাইটোৱে পুনৰ নগাঁৱলৈ আহিছিলে ডকাইতিৰ পৰিকল্পনাৰে আৰু তাৰপিছত নগাঁও আৰক্ষীয়ে সেই ঘটনাৰ খবৰ পাই পেলাই সেই স্থানত বাহৰ পাতিছিলে আৰু তাৰপিছত নগাঁও আৰক্ষীক দেখি খাইৰুলে গুলীচালনা কৰিছিলে আৰু তাৰপিছত নগাঁও আৰক্ষীৰ জোৱানসকলে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰোঁতে খাইৰুল ইতিমধ্যে নিহত হৈছে আমাৰ লগত নগাঁৱৰ জ্যেষ্ঠ আৰক্ষীক পাৰ্থপ্ৰতিম দাস আছে মই পুনৰ কৈছোঁ আজি পুৱাও উল্লেখ কৰিছোঁ যে এই ডকাইতি ঘটনা হোৱাৰ পিছতে নগাঁও আৰক্ষীয়ে সমগ্ৰ ৰাজপথ বা যিসমূহ স্পৰ্শকাতৰ এলেকা আছে তাত নগাঁও আৰক্ষীৰ পেট্ৰলিং বৃদ্ধি কৰিছিলে চ'ৰ্চসমূহ এক্টিভ কৰিছিলে আৰু তাৰ সুফল পালে এটা কুখ্যাত ডকাইতি হোৱাৰ পৰা পুনৰ ৰক্ষা পৰিল নগাঁও জিলা আৰু লখিমপুৰৰ কুখ্যাত অপৰাধী নগাঁৱত আহি পেলাই নিহত হ'বলগীয়া হ'ল ছাৰ এটা কুখ্যাত অপৰাধী খাইৰুল আলী কেৱল মাত্ৰ নগাঁৱতেই নহয় লখিমপুৰৰ বহু অপৰাধত জড়িত যোৱা নিশা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে কি হৈছিলে ছাৰ ঘটনাটো কেনেকৈ আমি এটা চ'ৰ্চ ইনপুট পাইছিলোঁ যে এটা ডকাইতি গেং এটা আকৌ নগাঁও ডিষ্ট্ৰিক্টত আহিছে সেইমতে আমি যিমানখিনি আমাৰ নগাঁও ডিষ্ট্ৰিক্টত থানা আছে আৰু মেইনলি নগাঁও পুলিচ ষ্টেচনৰ আণ্ডাৰত যোনখিনি আউটপোষ্ট আছে আমি চব এক্টিভেট কৰি থৈছিলোঁ সেইমতে আমি ফাইনেল ইনপুটটো পালোঁ যে তেওঁলোক যোনটো আমাৰ বৰকুণ্ডলী মিকিৰপাৰ আছে ৰাংগালু পেট্ৰল পষ্টৰ আণ্ডাৰত তাতে বাহৰ পতা আমি এটা খবৰ পাইছিলোঁ সেইমতে আমাৰ টীমটো যেতিয়া তালৈ এৰাউণ্ড 2:30ত এপ্ৰ'চ কৰিছিলে তেতিয়া অপজিট ছাইডৰ পৰা দুটা ৰাউণ্ড ফায়াৰ কৰা গৈছে তো আমাৰ ছেল্ফ ডিফেন্সত আমাৰ পুলিচ পাৰ্টীয়ে ক্ৰছ ফায়াৰ কৰোঁতে যোনজন তাতে আছিলে যোনে আমাক ফায়াৰ কৰিছিলে খাইৰুল আলী তেখেত গুৰুতৰভাৱে আহত হৈছে পিছত আমি তেওঁক নগাঁও মেডিকেল কলেজলৈ আমি ৰেফাৰ কৰিছোঁ য'ত তেওঁক ব্ৰড ডেড ডিক্লেয়াৰ কৰা হৈছে আৰু আমি ভাবোঁ যে যিহেতু আন্ধাৰ আছিলে আৰু কেইজনমান মানুহ তেওঁৰ লগত থাকিব লাগে ছাৰ এই খাইৰুলেই যিগৰাকী চিকিৎসক ডাক্তৰ ৰঞ্জিত শইকীয়া তেওঁৰ বেয়াকৈ আঘাত কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁ আহত হৈছিলে আৰু তেওঁ পত্নীক চিকিৎসালয়লৈ নিব পৰা নাছিলে আৰু এইগৰাকী আছিলে মূল অভিযুক্ত এইগৰাকী যিগৰাকী প্ৰথম ঘৰটোত প্ৰৱেশ কৰিছিলে হয় এই গোটেই যোনটো মৰিকলঙৰ ঘটনা আছিলে এই গোটেই ঘটনাটোৰ মেইন যোনজন মাষ্টাৰমেন আছিলে তেওঁ খাইৰুল আলীয়ে আছিলে বিকজ তেখেতে ইয়াতে এখন যোনখন আমাৰ ষ্টাৰ হোটেল আছে তাতে তেওঁ আমি বহুতখিনি ৰেকৰ্ডছ পাইছোঁ আমি চিজ কৰিছোঁ ৰেকৰ্ডখিনি তেওঁ ইয়াতে থাকে ইয়াৰ পৰা লখিমপুৰৰ পৰা অহা যোৱা কৰি থাকে তো ইয়াত তেওঁলোকে কিছুমান লোকেল কণ্টেক্ট বনাই লৈছিলে যিহেতু মই আগতে কৈছিলোঁ যে দুজন আমাৰ এৰেষ্ট হৈছিলে সন্তোষ শ্বাহ আৰু হৰীশ শৰ্মা তেখেতৰ জুচৰ দোকান আৰু পাণৰ দোকান আছে এওঁলোকৰ লগত এটা বহুত ক্ল'জ সম্বন্ধ আছিলে তো সেইটো মতে যে গোটেই মানে কোন জেগাত মানে নগাঁৱত তেওঁলোকে কোনটো টাৰ্গেট ছেট কৰিব লাগে ক'ত বেছি ধন পাব সেই টাৰ্গেটখিনি তেওঁলোকক আইডেণ্টিফাই কৰি দিওঁতে এই হৰীশ শৰ্মা আৰু সন্তোষ শ্বাহ আছিলে আৰু আমি যোনখিনি আগৰ ৰাজীৱৰ ষ্টেটমেণ্টত আমি গম পাইছোঁ যোনটো মৰিকলঙৰ স্পেচিফিক ঘটনা আছিলে এইটোত হৰীশ শৰ্মাই খবৰটো দিছিলে ডক্টৰ ৰঞ্জিত শইকীয়া ঘৰটোৰ কথা আৰু যোনটো সন্তোষ শ্বাহ আছিলে সন্তোষ শ্বাহৰ যোনখন দোকান আছিলে তাতেই গোটেই দা আৰু যোনখিনি আঘাত কৰা সামগ্ৰী আছিলে গোটেই ডকাইতি কৰা সেই গোটেইখিনি ডকাইতি কৰা ৰাতি নিশা কাণ্ডটো কৰাৰ আগত তেওঁ এই সন্তোষ শ্বাহৰ ঘৰ দোকানতে থৈ দিছিলে ছাৰ কালি যেতিয়া যি খাইৰুলে প্ৰথম আৰক্ষীলৈ গুলীচালনা কৰিছিল তেতিয়া আৰক্ষী বাহনটো দুটা গুলী লাগিছে হয় আমাৰ বাহনত দুটা লাগিছে সেইটো আমি ফৰেঞ্চিকত পঠাম এতিয়া আৰু তাৰ পিছতে আমাৰ ছেল্ফ প্ৰটেকশ্যনৰ কাৰণে আমাৰ পাৰ্টীয়ে ক্ৰছ ফায়াৰ কৰিছে নিশ্চয় আৰু এই খাইৰুলৰ দৰে অপৰাধী এইসমূহ ইতিমধ্যে নগাঁও আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে কিন্তু এনে অপৰাধী থকা হ'লে হয়তো ভৱিষ্যতে নগাঁও নহ'লে লখিমপুৰ বা তেজপুৰত এনেকুৱা ভয়ংকৰ ঘটনা হ'ব পাৰিলেহেঁতেন আমি যোনখিনি ৰাজীৱৰৰ ষ্টেটমেণ্টত আমি গম পাইছোঁ বিকজ এই খাইৰুল আলী আমি মানে আগতে আমি গম পাইছোঁ তো ইনভলভমেণ্ট আছিলে বিকজ সন্তোষ শ্বাহ আৰু হৰীশ শৰ্মা এওঁলোকে অলৰেডি এই কথাখিনি আমাক উল্লেখ কৰিছিলে ৰাজীৱৰে কৰিছিলে আৰু বাকী যোনখিনি আমি এৰেষ্ট কৰিছোঁ ৰেজাক আৰু নুৰ হুছেইন তেওঁলোকে আমি অলৰেডি তেওঁলোকৰ কনফেছনেল ষ্টেটমেণ্ট আমাৰ আছিলে যাৰ পিছত আমি গম পাইছোঁ যে তেওঁলোকে অলৰেডি নগাঁৱত 5-6টা মানে ডকাইতি আৰু চুৰি কাণ্ড সংঘটিত কৰিছিলে আৰু তাৰ ভিতৰতে জানুৱাৰী মাহত এটা ডক্টৰৰ ঘৰত তেওঁলোকে এটা ডকাইতি কাণ্ড কৰিছিলে যোনটো ছল্ভ হোৱা নাছিলে তো এই কেছটো যেতিয়া আমি মানে মিডিয়াত আহিলে তেওঁ নিজে আমাৰ ভিক্টিম আমাৰ থানাত আহি পেলাই আইডেণ্টিফাই কৰিছে যে এওঁলোকেই গৈ পেলাই তেওঁৰ ঘৰত
ডকাইতি কৰিছিলে তো সেইমতে আমি দুটা কেছটো পাইছোঁ কিন্তু ৰাজীৱৰ ষ্টেটমেণ্টত আমি গম পাইছোঁ যে নগাঁৱত মিনিমাম তেওঁলোকে 6 to 8 কেছেছ তেওঁলোকে চুৰি ডকাইতি কাণ্ড কৰিছিলে যোনটো ডিটেক্টেড নাছিলে আৰু ডিটেক্ট হোৱাৰ ভিতৰত ৰাজীৱৰ আৰু যোন আমাৰ মেইন যোনটো খাইৰুল আলী আছিলে তেওঁলোক অলৰেডি 4-5 বাৰ জেলত গৈছে কিন্তু আনডিটেক্টেড কেছ আমি পাইছোঁ নগাঁৱত এটলিষ্ট আৰু 3টা কেছ আমাৰ ওলাব ইয়াতে নিশ্চয় নগাঁও আৰক্ষীৰ এক বৃহৎ সাফল্য নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবে নগাঁও ৰাইজ ৰক্ষা পৰিলে আনহাতে ডকাইতিৰ পৰা আৰু লগতে কেৱল মাত্ৰ নগাঁও নহয় খাইৰুলৰ দৰে অপৰাধীয়ে লখিমপুৰ বিহপুৰীয়া এইসমূহ স্থানতো কুকাৰ্য কৰিছে উত্তৰ অসমো টাৰ্গেটত আছিলে গতিকে খাইৰুল যি অবৈধ অস্ত্ৰ শস্ত্ৰ লৈ পেলাই ডকাইতি কৰাৰ যি পৰিকল্পনা কৰি নগাঁৱলৈ পুনৰ আহিছিলে নগাঁও আৰক্ষীৰ তৎপৰতাৰ বাবে খাইৰুলৰ লগত হোৱা সংঘৰ্ষত ইতিমধ্যে খাইৰুল নিহত হৈছে কিন্তু যোৱা নিশা খাইৰুলে আৰক্ষীলৈ লক্ষ্য কৰি দুজাই গুলীচালনা কৰিছিলে সৌভাগ্যক্ৰমে আৰক্ষীৰ বাহনত লাগিছে যদি কোনো আৰক্ষীৰ দেহত লগা হ'লে সেয়া এক অনাকাংক্ষিত ঘটনা হ'লহেঁতেন গতিকে এনেধৰণৰ অপৰাধীক নগাঁও আৰক্ষীয়ে তৎপৰতাৰে দমন কৰাটো নিশ্চয়কৈ সকলোৱে প্ৰশংসা কৰিছে আৰু নগাঁও আৰক্ষীৰ এক বৃহৎ সাফল্য এটা কুখ্যাত ডকাইত লখিমপুৰৰ খাইৰুল ইতিমধ্যে নগাঁও আৰক্ষীৰ গুলীত নিহত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ